চৰাইদেউ জিলা পেঞ্চনাৰ সন্থাৰ উদ্যোগত অন্তৰংগ আলাপ সম্বৰ্ধনা অনুষ্ঠান। আজি চৰাইদেউ জিলাৰ হাপেখাটিৰ জ্যোতিকলা শাখা সাহিত্য সভাৰ কাৰ্যালয়ত অন্তৰংগ আলাপ নামেৰে এখন সভা অনুষ্ঠিত হৈ যায়। অৱসৰপ্ৰাপ্ত শিক্ষক অজিত বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত উদ্দেশ্য ব্যাখ্যা আগবঢ়াই চৰাইদেউ জিলা পেঞ্চনাৰ সন্থাৰ সম্পাদক ৰমা কোঁৱৰে। উক্ত সভাত ৮০ ঊৰ্ধ্বৰ ৫জন পেঞ্চনাৰক সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা জনোৱা পেঞ্চনাৰসকল হ'ল ক্ৰমে বেথাৰাম ৰাজকোঁৱৰ, গোপী গোহাঁই, দুতিৰাম বৰুৱা, ডিম্বেশ্বৰ গোহাঁই আৰু ক্ষীৰেশ্বৰ চাবুকধৰা। উক্ত সভাত জিলা সমিতিৰ সভাপতি বম্বেশ্বৰ বৰুৱা, নীলকান্ত কোঁৱৰ, নৰেশ শ্বাহ, বলোৰাম চেতিয়া আৰু তুফান চাংমা উপস্থিত থাকে। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰাৰ লগতে এনি ভইচ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এটা কাৰ্যসূচী আছিলে পকেট কাৰ্যসূচী। পকেট কাৰ্যসূচী আমি ১৭ তাৰিখে প্ৰতিষ্ঠা দিৱস কৰিলোঁ সোণাৰীত, আৰু আজি সাপেখাটিত আমি অন্তৰংগ আলাপৰ লগতে আমি ভালেকেইজন পেঞ্চনাৰক ইয়াত সম্বৰ্ধনা জনাবৰ কাৰণে আমাৰ সাপেখাটি পেঞ্চনাৰ সন্থাৰ সহযোগত সভা অনুষ্ঠিত হৈছিলে। সেই সভাখনত আমি তেখেতসকলক সন্মান জনালোঁ আৰু সকলোৱে নিজৰ নিজৰ চাকৰি জীৱনৰে হওক বা সামাজিক ক্ষেত্ৰত তেখেতলোকে কৰা কামৰ বক্তব্য ৰাখিলে। আৰু ইয়াৰ পৰা আমি ইমানখিনি উপকৃত হ'লোঁ যে আমি কাম কৰিবৰ কাৰণে আজি সভাৰ যোগেদি বহুখিনি প্ৰেৰণা পালোঁ। গতিকে আমাৰ পেঞ্চনাৰ সন্থাটো যাতে দীৰ্ঘজীৱী হয় আৰু সকলো পেঞ্চনাৰে নিজৰ লগতে যাতে সমাজখনৰ কাৰণে কাম কৰিব পাৰে আৰু তেওঁলোকৰ মনৰ যে উৎসাহ এইবিলাক যাতে আমাক প্ৰজন্মক দিব পাৰে, এই আশা ৰাখিছোঁ আমি। আৰু জয় পেঞ্চনাৰ সন্থা। ধন্যবাদ।